হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে যদি মোৰ ভিডিঅ' চাই আছে, আপোনালোকে চাগে গমেই পায় মই আছোঁ মেঘালয়ত। তো লাষ্ট আছিলোঁ মই মেঘালয়ৰ নংজং ভিলেজত। তো এতিয়া আমি নংজং ভিলেজৰ পৰা গৈ আছোঁ শ্বিলঙৰ পৰা অলপ আগলৈ চেৰাপুঞ্জী চাইডে। তো চেৰাপুঞ্জী নপাওঁতে গাৰ্ডেন অফ কেভছ বুলি জেগা এডোখৰ আছে, আমি তালৈ গৈ আছোঁ। শ্বিলঙৰ ৰাস্তাবোৰ সঁচাকৈ ইমান ধুনীয়া, ইয়াত বাইক আৰু গাড়ী চলাবলৈ বহুতেই ভাল লাগে। তো এতিয়া আমি গৈ আছোঁ চেৰাপুঞ্জী ৰাস্তাটো হৈছে এইটো। আমি এতিয়া গৈ আছোঁ গাৰ্ডেন অফ কেভছলৈ। গাৰ্ডেন অফ কেভছলৈ যোৱা ৰাস্তাটো সঁচাকৈ বহুতেই ধুনীয়া। এতিয়া আমি পাইছোঁহি আৰু গাৰ্ডেন অফ কেভছ। গাৰ্ডেন অফ কেভছত টোটেল 11টা স্পট আছে, তাৰমানে চোৱা জেগা আছে। বৰ ধুনীয়া জেগাবোৰ গাৰ্ডেন অফ কেভছৰ। তো ইয়াত এণ্ট্ৰি ফিজ লয়, আমাৰ 100কে লৈছিলে পাৰ পাৰ্চন। তো সঁচাকৈ বহুতেই ধুনীয়া। এতিয়া আমি গৈ আছোঁ গাৰ্ডেন অফ কেভছৰ ফাৰ্ষ্ট স্পটটোলৈ। তো ফাৰ্ষ্ট স্পটটো হৈছে এটা জুৰি এটা আছে আৰু পাহাৰৰ অকণমান ওপৰৰ পৰা বৈ আছে। এইটো হৈছে জুৰিটো। পানী ইমান নাই, কাৰণ এইটো ছিজনত সিমান পানী নাই, আপোনালোকে জানেই চাগে মেঘালয়ত। তো এইটো হৈছে নেক্সট আমাৰ স্পটটো। তো ইয়াত এখন চকীও থৈ দিছে, ইয়াত ফটো মাৰিব পাৰি। এতিয়া আমি আহিলোঁ ইয়াৰ নেক্সট স্পটটোলৈ। এইটো এটা জুৰিয়ে, কিন্তু পানী নাই কাৰণে শুকাই আছে গোটেই। তো ইয়াত বাৰিষা ছিজনত আহিবলৈ ভাল। বাৰিষা ছিজনত ইয়াত পূৰা জুৰিবোৰত পানী হৈ থাকে। তো এতিয়া আমি আহিলোঁ আৰু এটা স্পটলৈ। তো ইয়াতো একেই, পানী নাই, তো শুকান হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে চাগে। তো এতিয়া আমি আৰু এটা স্পটলৈ আহিলোঁ। ইয়াত অলপ পানী আছে জুৰিটোত, কিন্তু ইয়াত বাৰিষা ছিজনত কিন্তু বহুত পানী হয়। এতিয়া অলপে বৈ আছে পানী। তো এতিয়া আহিলোঁ আমি নেক্সট স্পটটোলৈ। তো এইটোৱে হৈছে এটা গৰ্ভত থকা সন্তানৰ ছবি, যি আকৃতি, যি নেচাৰে বনাইছে, প্ৰকৃতিয়ে বনাইছে। তো বৰ ধুনীয়া। তো আমি এতিয়া গৈ আছোঁ ইয়াৰ নেক্সট স্পটটোলৈ। তো ইয়াতো এটা নেচাৰে বনোৱা এটা হাৰ্ট শ্বেপ হৈ আছে। হাৰ্ট শ্বেপটো এইটো হৈছে হাৰ্ট শ্বেপ, আপোনালোকে দেখিছে, এইটো প্ৰকৃতিয়ে বনাইছে। তো আৰু এটা স্পট আছে, এতিয়া এই হৈছে বাঁহেৰে বনাই দিয়া দলং, এইটো মানুহে বনাইছে। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।